খবৰ সবৰে ভাল নহয়, হয়নে নহয়? জিকিব নে নাই ইলেকশ্যন? বিজেপি জিকিব, অমৰ সিং টিছু জিকিব, একদম খাটাং 100%। মোৰ লগতে ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজেপি, তুলিৰাম ৰংহান, নোমাল মমিন, অমৰ সিং টিছু, বহুত বহুত ধন্যবাদ। মোক জিন্দাবাদ দিব নালাগে, মামা জিন্দাবাদ নহয়, খালি মামাক লগ পালে হেণ্ডশেক কৰি দিলে হয়। এটা ভাগিন কিমান আছে? সব আই লাভ ইউ। আজিৰ সভাত আমাৰ মাজত উপস্থিত কাৰ্বি আলং স্বায়ত্ত শাসিত পৰিষদৰ CM তুলিৰাম ৰংহান ডাঙৰীয়া, আমাৰ MP হৰি সিং বে ডাঙৰীয়া, ডেপুটি স্পিকাৰ নোমল মমিন ডাঙৰীয়া, ৰণাল্ড কিলিং ডাঙৰীয়া, কেন্দুং ইংপি ডাঙৰীয়া, সূৰ্য ৰংফা ডাঙৰীয়া, ৰিচাৰ্ড ডগবি ডাঙৰীয়া, মুকুট মহন্ত ডাঙৰীয়া, মাধুৰ্য ঢেকিয়াল ফুকন ডাঙৰীয়া, কদম তেৰাংপি ডাঙৰীয়ানী, সৰ্বন তেলেংগা ডাঙৰীয়া, তিলোত্তমা হাছনু ডাঙৰীয়া, ৰতন তেৰণ ডাঙৰীয়া, জীৱন পাঠক ডাঙৰীয়া, ডক্টৰ মঞ্জবে ৰংপি ডাঙৰীয়া, শ্ৰী ফেংনিংপা ৰেংপা ৰেংমা ডাঙৰীয়াকে আদি কৰি আমাৰ মঞ্চত উপস্থিত ৰাইজ, আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, বোকাজানত নামিয়ে মই গম পাইছো যে ইলেকশ্যনতো বিজেপি জিকিবই, হয়নে নহয়? ইলেকশ্যনটোতো হৈ যাব। ইলেকশ্যন হোৱাৰ পিছত কি হ'ব সেই বিষয়ে মই আপোনালোকক কেইটামান কথা কম। মোদীজীটো জিকিবই, হয়নে নহয়? মইতো আৰু ভোট দিব লাগে বুলি ক'ব নালাগে, আপোনালোকে দিবই ভোট বিজেপি, হয়নে নহয়? খাটাং, ঠিক আছে। এতিয়া আপোনালোকে লোকসভা ইলেকশ্যন আৰু বিধানসভা ইলেকশ্যন দুটা বেলেগ ইলেকশ্যন। লোকসভা ইলেকশ্যনত ভোট দিলে ভাৰতৰ প্ৰধানমন্ত্ৰীক আমি বাছি লওঁ, আৰু বিধানসভা ইলেকশ্যন আমি মুখ্যমন্ত্ৰীক ইলেকশ্যন কৰো, হয়নে? এতিয়া লোকসভাত ভোট হ'ব ডিফু হাফলং মিলি এটা সিট, কিন্তু বিধানসভাত বোকাজান বেলেগ, হাওড়াঘাট বেলেগ, ডিফু বেলেগ, গৈঠালাংচু বেলেগ বেলেগ বেলেগ। এতিয়া আমি সকলোৱে জানো যে ভাৰতৰ সকলো মানুহে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰে, আৰু মোদীজীক যদি আমি প্ৰধানমন্ত্ৰী কৰিব লাগে আমি অমৰ সিং টিছুক ভোট দিব লাগিব, হয়নে নহয়? আৰু অমৰ সিং টিছুক আমি ক'ত ভোট দিম? পদুম ফুলৰ ছবি, হয়নে? সবকে কাৰ্ডম কলো দেই, পদুম ফুলৰ কাৰ্বি ভাষাত কি বুলি কয়? মিৰপিডম, মিৰপিডম, মিৰপিডমত ভোট দিব লাগিব, হয়নে নহয়? এতিয়া মোদীজী প্ৰধানমন্ত্ৰী হ'ব। মোদীজী প্ৰধানমন্ত্ৰী হলে মোৰ কি লাভ হ'ব? আপোনালোকে জানে যে এটা সূৰ্য থাকে, সূৰ্যৰ পোহৰটো চন্দ্ৰৰ গাত পৰে, তেতিয়া চন্দ্ৰটো জিলিকি থাকে। তেনেকে দিল্লীৰ পৰা যেতিয়া আমাৰ দিছপুৰৰ চৰকাৰক, ডিফুৰ চৰকাৰক আশীৰ্বাদ কৰিব, আমি সহযোগিতা পাম, তেতিয়া আমি কাৰ্বি আলং আৰু অসমক আমি আগত লৈ গৈ থাকিব পাৰিম। আজি আপোনালোকে চাব, এখন ৰেলগাড়ী আছে, প্ৰথম ডাব্বাটো, প্ৰথম ইঞ্জিন হ'ল মোদীজীৰ ইঞ্জিন, তাৰ পিছৰ ইঞ্জিনটো মোৰ ইঞ্জিন, তাৰ পিছত তুলিৰাম ৰংহাঙৰ ইঞ্জিন। তিনিটা ইঞ্জিনে ট্ৰেইনখন জোৰে লৈ টানি লৈ গ'লে বেছি স্পীডত যাবনে নাই? তো আমাক কাৰ্বি আলঙত ট্ৰিপল ইঞ্জিন চৰকাৰ লাগে। দিল্লীত মোদীজী,
দিছপুৰত বিজেপি, কাৰ্বি আলঙত বিজেপি। কাৰ্বি আলঙৰ ইলেকশ্যন হল, আপোনালোকে কাৰ্বি আলঙত বিজেপিক জিকাই দিলে। দিছপুৰত ইলেকশ্যন হল, মোক আপোনালোকে মুখ্যমন্ত্ৰী পাতি দিলে। এতিয়া মোদীজীক যদি আপোনালোকে প্ৰধানমন্ত্ৰী পাতে, আমি তিনিজনে লগ লাগি আপোনালোকৰ কাৰণে কাম কৰি কৰি গৈ থাকিম। আপোনালোকে জানে ইলেকশ্যনৰ সময়ত মই যিখিনি কথা কৈছিলো, বোকাজানত ৰাস্তা ঘাট বা কাৰ্বি আলঙৰ উন্নতি, দলং, এই গোটেই কামবিলাক আমি লাহে লাহে আজি আগবঢ়াই লৈ গৈ আছো। ইলেকশ্যনৰ সময়ত মই কি কৈছিলো যে আমি অসমত 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। আজি আমাৰ সবৰ ঘৰতে ল'ৰা ছোৱালী আছে, সবেই আশা কৰে যে মোৰ ল'ৰাজনে এটা চৰকাৰী চাকৰি পাওক। কিন্তু আগতে অসম চৰকাৰত চাকৰিৰ কাৰণে আমি টকা দিব লাগিছিল। আজিকালি আমাৰ চৰকাৰত দুৰ্নীতি লাহে লাহে নোহোৱা হৈ আহি আছে। যোৱা 3 বছৰত মই 1 লাখ চৰকাৰী চাকৰি দিলো, কোনে 1 টকাও ঘোষ খাব পৰা নাই। এতিয়া মই কি ঠিক কৰিছো যে এই 1 লাখ চাকৰি হৈ যোৱাৰ পিছত 2024 চনৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 50,000। 1 লাখ আগত দিলো আৰু দিলো 50,000। তাৰমানে ল'ৰা ছোৱালী কলেজত গ'ল, ইউনিভাৰ্চিটিত গ'ল। এতিয়া মনত এটা ভৰসা থাকে যে আমি অন্তত মেৰিটত চৰকাৰী চাকৰি এটাৰ কাৰণে কম্পিটিশন কৰিব পাৰো। এইবাৰ কাৰ্বি আলঙতে কিমান ACS পাছ কৰিছে, কিমান DSP পাছ কৰিছে, কিমান ল'ৰা পুলিচত চাকৰি পাইছে। এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইন্টাৰভিউ পাতিম। 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম। আজি আপোনালোকে খালি আমাক আশীৰ্বাদ দি থাকক, আমি কাম কৰি কৰি গৈ থাকিম। ইলেকশ্যনৰ আগত মই কৈছিলো যে যদি বিজেপিক ভোট দিয়ে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম। তেতিয়া মানুহে ভাবিলে অৰুণোদয় মানে কি? তেতিয়া মই বুজাই কলো যে আপোনালোকৰ বেংকৰ একাউণ্টত প্ৰত্যেক মাহত 850 টকা আহিব। তাৰ পিছত 850 টকাটো বাঢ়ি বাঢ়ি 1250 টকা হল, হয় নে নহয়? এতিয়া কাৰ্বি আলঙত কিছুমানে অৰুণোদয় পাই আছে, কিছুমানে অৰুণোদয় পোৱা নাই। কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। নাই পোৱা বিলাক হাত দাঙক। ঠিক আছে, এতিয়া নাই পোৱাটো হাত নামক। কোনে কোনে পাই আছে হাত দাঙক। তো এতিয়া আপোনালোকে মিটিঙত চাওক, 50% অৰুণোদয় পাইছে, 50% অৰুণোদয় পোৱা নাই, হয় নে নহয়? এতিয়া ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙক। এতিয়া চাওক, ৰেচন কাৰ্ড 100% আছে, কিন্তু অৰুণোদয় 50% আছে। যোৱাবাৰ ডিফুত আহোঁতে, ইলেকশ্যনত আহোঁতে মই কৈছিলো যে 1000 বঢ়াই দিম, 500 বঢ়াই দিম, যি হল হল। কিন্তু মই দেখিছো নোপোৱা মানুহ বহুত আছে। নোপোৱা মানুহবিলাকৰ মনটো অলপ বেয়া লাগি থাকে নে নাই? কাৰণ পোৱাবিলাকে পায়, নোপোৱাবিলাকৰ মনটো বেয়া লাগে। সেই বহুত বেয়া লাগে না বাইদেউ? কাৰ বহুত বেয়া লাগে চাওঁ, কোনে ক'লে? তাই বেয়া নালাগে, বহুত বেয়া লাগে, হয়নে? এতিয়া এইবাৰ আপোনালোকে মোৰ পৰা এটা কথা লৈ লওক যে পূজাৰ আগতে মই বোকাজান সমষ্টিত যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সবকে এটা এটা অৰুণোদয় মই দিম।
1250 টকা ঘৰত আহিলে মোদীজীয়ে আমাক বিনা পইচাৰ চাউল দিছে গেছৰ চিলিণ্ডাৰ দিছে বজাৰতকৈ 300 টকা কম দাম আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে 5 লাখ টকালৈকে আমি বিনামূলীয়া ট্ৰিটমেন্ট কৰিব পাৰো তাৰ লগত আমি এতিয়া সকলোকে অৰুণোদয় দিম 1250 টকা আপোনালোকৰ মাহত বেংক একাউণ্টত 10 তাৰিখে পুতুং কৰি সোমাব হ'ব ইয়াতে লাখপতি বাইদেউৰ ফৰ্ম লৈছে নে নাই কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম লৈছে চাওকচোন ঠিক আছে ৰুমল ভাই ইয়াত কিন্তু লাখপতি বাইদেউৰ কাম আৰু বঢ়াব লাগিব কোনে কোনে ফৰ্ম লৈছে চাওক লাখপতি বাইদেউ মানে কি যে মহিলাসকলে বেংক একাউণ্ট খুলিব লাগে আত্মসহায়ক গোট কৰিব লাগে আমি মহিলাসকলৰ একাউণ্টত ডাইৰেক্টলি টকা দিম প্ৰথম 10,000 টকা পিছত 25,000 টকা এতিয়া আমাৰ অসমত নগাঁও ধুবুৰী গুৱাহাটীত 40 লাখ মহিলা লাখপতি বাইদেউৰ ফৰ্ম ফিলআপ কৰিছে বোকাজানতো আমি আত্মসহায়ক গোট বঢ়াব লাগে আৰু মই আপোনালোকক কথা দিছো যে যিসকলে লাখপতি বাইদেউৰ ফৰ্ম ফিলআপ কৰিছে তেওঁলোকৰ বেংক একাউণ্টত 2 এদিনৰ ভিতৰতে 10,000 টকা পুতুং কৰি সোমাই যাব হ'ব এতিয়া আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছো যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিলে নে নাই কিমান পাৰ্চেণ্ট তুলিৰাম ৰংহাং কৈ আছে যে কাৰ্বি আংলঙত 81% মানুহ পৰীক্ষা পাছ কৰিছে হয়নে আগতে কাৰ্বি আংলঙত কি আছিলে আজি বোলে বোমা কালি বোলে গুলি কালি বোলে আন্দোলন কালি বোলে ইটো কালি বোলে সিটো শান্তি কাৰো নাছিল এতিয়া বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিলে কাৰ্বি আংলঙত একেবাৰে শান্তি হৈ গ'ল হয় নে নহয় ইয়াতে অসমীয়া মানুহ সকলো ফূৰ্তিত থাকে গুৰ্খা সকলো ফূৰ্তিত থাকে ডিমাচা সকলো ফূৰ্তিত থাকে ৰেংমা সকলো ফূৰ্তিত থাকে মান্তাই সকলো ফূৰ্তিত থাকে চাহ বাগিচাৰ মজদুৰ সকলো ফূৰ্তিত থাকে বঙালী সকলো ফূৰ্তিত থাকে হিন্দী ভাষীও ফূৰ্তিত থাকে কাৰণ এতিয়া কাৰ্বি আৰু আমাৰ সকলোৰে মাজত আমি সুন্দৰ কৰি ভাই ভনীৰ এটা পৰিৱেশ আমি নিৰ্মাণ কৰিছো কাৰ্বি আংলঙত কাৰ্বি সমাজো আগবাঢ়ি গৈছে আৰু কাৰ্বি সমাজৰ লগে লগে আন সমাজ সকলো আজি সমানে আগুৱাই গৈছে তাৰ কাৰণ লাভ কি হৈছে যে শিক্ষাৰ পৰিৱেশটো ভাল হৈছে এইবাৰ 80% তাৰমানে 100 জন ল'ৰাই যদি পৰীক্ষা দিছে বা 100 জনী ছোৱালীয়ে যদি পৰীক্ষা দিছে 80 জন ছোৱালী 80 জন ল'ৰা মেট্ৰিক পাছ কৰিছে আপোনালোকৰ ইয়াত মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালী আছে নে নাই আছে না গাঁৱত আছে নে নাই এতিয়া মই আপোনালোকক এটা খবৰ দিব খুজিছো এই যে মেট্ৰিক পাছ কৰিলে মেট্ৰিক পাছ কৰি যদি আমি কলেজত এডমিশন নলওঁ তেতিয়ালে আমাৰটো শিক্ষা দীক্ষা আধৰুৱা হৈ থাকিব আমি চাকৰি খুলি দিছো নাৰ্ছ খুলি দিছো বিভিন্ন সুবিধা আজিকালি ল'ৰা ছোৱালীয়ে পায় কিন্তু তাৰ কাৰণে আমি পঢ়িব লাগিব এতিয়া পঢ়িব বুলি ক'লেতো পঢ়িব নোৱাৰে ডিফু কলেজত এডমিশন ললে আমাক 15,000 টকা লাগে যদি অহা যোৱা কৰিব লাগে আৰু 10,000 টকা লাগে কিতাপ কিনোতে 2-3,000 টকা লাগে গতিকে বহুত ল'ৰা ছোৱালী কলেজত নাযায় সোনকালে বিয়া হৈ যায় বা ল'ৰাই কিবা কিবি কামত নামি যায় এইবাৰ মই কি কৰিছো যে কলেজত
লৰা হক ছোৱালী হক এডমিশন আমি বিনামূলীয়াকৈ দিম, আপোনালোকে 1 টকাও দিব নালাগে। হৈ গ'ল। এডমিশন লোৱাৰ পিছত লৰা ছোৱালী দুইটা এডমিশন ললে, কিন্তু ছোৱালী যিবিলাক এডমিশন লব, ছোৱালীয়ে কলেজত এডমিশন লোৱাৰ লগে লগে তাইক অহা যোৱা খৰচৰ কাৰণে চাইকেল এখন কিনিবৰ কাৰণে ছোৱালীজনীৰ বেংক একাউণ্টত মই 10,000 টকা চৰকাৰৰ পৰা দিম। তাৰমানে লৰাজনৰ এডমিশন ফ্ৰী, বাকীখিনি দেউতাক মাকে পঢ়াব। ছোৱালীজনীৰ এডমিশন ফ্ৰী, কিন্তু ছোৱালীজনীক মামাই পঢ়াব। হ'ব? এতিয়া আপোনালোকে চিন্তা কৰক, যদি আপোনালোকে হাতত গন্তি কৰে, মোদীজী আছে, আমি বিনামূলীয়াকৈ চাউল পাইছো, মোদীজী আছে, গেছৰ চিলিণ্ডাৰ আহিছে, বেমাৰ হলে মোদীজী আছে, আয়ুষ্মান ভাৰতৰ আমি কাৰ্ড পাইছো, দিছপুৰত বিজেপিৰ চৰকাৰ আহিছে, টকা পইচা খৰচ নোহোৱাকৈ লৰা ছোৱালীয়ে চাকৰি পাইছে। আজি অৰুণোদয় 1250 টকা আমাৰ বেংক একাউণ্টত প্ৰত্যেক মাহত আহি থাকিব, সকলোৰে, এজন দুজনৰ নহয়, চবেই পাব। লাখপতি বাইদেউৰ নামত 10,000 টকা পাব। আৰু ছোৱালীজনীক পঢ়াৰ দায়িত্ব কোনে লব? মামাই লব, হয়নে? এতিয়া এইটো কি বুলি কয়? মোদী কি গ্যাৰেণ্টি, মামা কি ওয়ারেন্টি। বুঝিলে? মোদী কি গ্যাৰেণ্টি, মামা কি ওয়ারেন্টি। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে দেখিছে, আগতে বোকাজানৰ পৰা ডিফুলৈকে গলে ৰাস্তা কেনেকুৱা আছিল, এতিয়া কিমান ধুনীয়া ৰাস্তা হৈ গল। 2019 চনত যেতিয়া মই ইয়াত আহিছিলো, নুমল মমিনে মোক কৈছিল গোলাঘাট যাব নোৱাৰি, গোলাঘাটৰ ৰাস্তা ধুনীয়া হৈ গল। এতিয়া আমি এতিয়া বৰপুং তাৰাপুঙৰ ৰাস্তা বনোৱাৰো আমি চেংচন কৰিলো, টেণ্ডাৰ হৈ গল। তাৰমানে আজি আপোনালোকে চিন্তা কৰক, যিবিলাক কাম আগতে কোনেও চিন্তাও কৰা নাছিল, আজি বিজেপিৰ চৰকাৰখনে কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে কৰি আছে। ইয়াতে ইলেকশ্যন কোন উঠিছে? ইয়াতে ইলেকশ্যন উঠিছে আমাৰ জন ইংতি কাঠাৰ সাহেব। তেওঁৰ পাৰ্টিটোৰ নাম কি? কিবা অল পাৰ্টি হিল লিডাৰ। এইটো বোলে লিডাৰ কনফাৰেন্স ন? এইটো বোলে লিডাৰৰ পাৰ্টি। আমাকতো লিডাৰৰ পাৰ্টি নালাগে, আমাকতো দুখীয়া মানুহৰ পাৰ্টি লাগে, হয়নে নহয়? হয়নে নহয়? তেওঁ নিজে নিজে কৈ আছে মই লিডাৰ। মই কৈছো বাবা, এতিয়া ৰজা নাই, ইয়াতে লিডাৰৰ কাম নাই, ইয়াতে আমাক লাগে পাব্লিকৰ লগত থকা আমাক মন্ত্ৰী বিধায়ক লাগে, হয়নে নহয়? যোন মানুহে নিজে কয় যে মই নেতা হয়, তেনেকুৱা মানুহৰ লগত আপুনি কেনেকে কাম কৰিব? তেওঁতো সদায় কাৰ্বি আংলঙৰ বিৰুদ্ধে কাম কৰি গৈ আছে। ইয়াতে কোন উঠিছে? কংগ্ৰেছ পাৰ্টি উঠিছে। পুৰণা নোট বোকাজান বজাৰত চলে নেকি? পুৰণা আগৰ নোট বিলাক যে আছিল চলে নেকি বোকাজান বজাৰত? নচলে। যেনেকে পুৰণা নোট বিলাক নচলে, তেনেকে কংগ্ৰেছ পাৰ্টিও আজিকালি আৰু ভাৰতত নচলে। এই ক্লেণ্ডন ইংতি আগত কংগ্ৰেছত আছিল নে নাই? চাওক ক'ত গ'ল ক্লেণ্ডন? এইটো বীৰেন সিং ইংতি ল'ৰা হয় নে নহয়? আগত কংগ্ৰেছত আছিলে নাই? এতিয়া ইও গম পাই গলে যে কংগ্ৰেছৰ নোট বজাৰত নচলে এতিয়া, হয়নে? সব বিজেপি আহি গল। বিজেপি মানে কি? বিজেপি মানে মোদী কি পৰিবাৰ। মানে আমি সব একটাই ফেমিলি, সব একেই ঘৰ, একেই মামা, একেই ভাগিন, একেই বাবা, একেই ভন্টি, একেই ভাইটি। তো আমাৰ ডিস্ট্ৰিক্ট কংগ্ৰেছত আছিলে, ট্ৰেজাৰাৰ আছিলে, তেওঁ আজি জইন কৰিছে।
আমাৰ বৰা ডাঙৰীয়া এইটো ৰতন নিংতি ককাই তেওঁ জইন কৰিছে হয় নে নহয় ব্লক কংগ্ৰেছ প্ৰেসিডেন্ট আছিলে তাৰ মানে ৰাজে নিংতি এতিয়া আপোনালোকে চাওক যদি কংগ্ৰেছৰ পৰা মানুহবোৰ কিয় আহি আছে বিজেপি এই কাৰণে বিজেপিত আহি আছে কাৰণ কংগ্ৰেছ পাৰ্টি আৰু এতিয়া অসমত কোনো জায়গাত কংগ্ৰেছ পাৰ্টি নাম কলে কোনেও কাকো ভোট নিদিয়ে হয় নে নহয় এটা গৰু আমি দানা খুৱাও গাখীৰ নোলালে লাভ আছে জানো একোতো লাভ নাই কংগ্ৰেছ পাৰ্টি দানা খুৱালেও কংগ্ৰেছ পাৰ্টিৰ পৰা গাখীৰ নোলায় হয় নে নহয় সেইকাৰণে সব মানুহে সবে বিজেপিত যোগদান কৰিছে আৰু বিজেপিক আজি মানুহে আঁকোৱালি লৈছে কাৰ্বি আলঙত আমি বহুত কাম কৰি আছো কাৰ্বি আলঙত আজি এফালৰ পৰা ডেভেলপমেন্ট হৈ আছে আৰু মই আজি আপোনালোকক ক'ব পাৰো যে কাৰ্বি আলঙত যিমান ডেভেলপমেন্টৰ কাম হৈ আছে অসমৰ কোনো জিলাতে ইমান ডেভেলপমেন্টৰ কাম আজিলৈকে হোৱা নাই আৰু মানুহ শান্তিত আছে মানুহ মৰমত আছে ধুনীয়াকৈ মানুহ আছে কোনো কতো অসুবিধা নাই সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ আপোনালোক সকলোৱে মিলি মোদী ডাঙৰীয়াক ভোট দিব মোদী ডাঙৰীয়াক ভোট দিলে মোক ভোট দিয়া হ'ব তুলিৰাম ৰঙাঙক ভোট দিয়া হ'ব আৰু আমি নিজকে নিজে ভোট দিয়া হ'ব কাৰণ মোদী ডাঙৰীয়াই আমাৰ সকলোৰে কাৰণে চিন্তা কৰে আৰু সকলোৰে কাৰণে চিন্তা কৰি থাকিব আৰু আমাৰ এই যেটো ষ্টেডিয়াম আছে এই ষ্টেডিয়ামটো বনাবৰ কাৰণে চৰকাৰে 50 কোটি টকা দিছে এই ষ্টেডিয়ামটো বনাবৰ কাৰণে তাৰ মানে ইয়াতে খেল মহাৰণো হৈ গল ইয়াতে ধুনীয়া ষ্টেডিয়াম হৈছে বহুত ডেভেলপমেন্ট মই কৈ শেষ কৰিব নোৱাৰো মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ ইউনিভাৰ্চিটি এগ্ৰিকালচাৰ কলেজ ভেটেনাৰী কলেজ কাৰ্বি আলঙত এফালৰ পৰা কাম হৈ আছে আজি 100 বেডৰ কামো চলি আছে অলপ কন্ট্ৰাক্টৰটো ঢিলা তাক অলপ টাইট কৰিব লাগিব যাতে জলদি কামটো শেষ কৰে যি নহক 26 চনৰ আগতে এই সব কামবিলাক হৈ যাব সেইকাৰণে আজি আপোনালোকে চাওক নোমল মমিনো এক পাৰ্টিত ক্লেন্ডো নিংতিও এক পাৰ্টিত হয় নে সবে এক পাৰ্টি সবে মোদী কা পৰিবাৰ গতিকে আপোনালোক সকলোৱে লগ লাগি মোদীজীক ভোট দিয়ক পদুম ফুলত ভোট দিয়ক ভোট দিয়া লাইনত দেৰিকৈ নাহিব হিন্দীত এটা কথা কৈ আছে पहले ভোট দান बाद में জলপান मतलब ফাৰ্ষ্টতে ভোট দিব তাৰ পিছতহে ঘৰত গৈ চাহ পানী খাব আমাৰ বহুত মানুহে ৰাতিপুৱা ঘৰৰ পৰা ওলাওতে বহুত দেৰি কৰি দিয়ে সেইকাৰণে ভোটিং পাৰ্চেন্টেজটো কমি যায় এইবাৰ আমি দেখিছো যে 80% পুলিং হৈছে জোৰহাট গোলাঘাট কিন্তু ইচ্ছা কৰিলে আমাৰ পুলিং 90% হ'ব পাৰে কিছুমান মানুহে ভাবে এটো বিজেপিটো জিকিবই আৰু ভোট দিব গৈ কি লাভ আছে কিন্তু জিকিবই অমৰ সিং কিছু তেনেকুৱা নহয় কোন জিকিব কোন হাৰিব বেলেগ কথা আপোনালোকে যে মেচিনত ভোটটো দিয়ে এটো ভোট নহয় এটো আশীৰ্বাদ মানুহক আশীৰ্বাদ লাগে না নাই জীৱনত পৰীক্ষা দিব গলে বাবা মাৰ আমি ভৰিছো পৰীক্ষা দিব যাও নে নাই বিয়া পাতিলে বাবা মাৰ ভৰিটো চুনে নুচু এইটোৱে হল আশীৰ্বাদ মেচিনত আপোনালোকে পদুম ফুলত ভোটটো দিব এইটোৱে মোদীজীৰ কাৰণে আশীৰ্বাদ মোৰ কাৰণে আশীৰ্বাদ তুলিৰাম ৰঙাঙৰ কাৰণে আশীৰ্বাদ নোমল মমিনৰ কাৰণে আশীৰ্বাদ গতিকে বোকাজানত সকলোৱে ৰাতিপুৱাই ভোট দিব আহিব ভোট দি আমি ঘৰত ভাত পানী বনাই আমি ভোট দিব নাহো আমি আগতে ভোট দিম पहले बाद में জলপান ঠিক আছে প্ৰথমতে আমি ভোট দিম তাৰ পিছত আমি ঘৰত গৈ ভাত পানী খাম আমাৰ দিনটো ফ্ৰী থাকিব নহলে
5টা বজাত সেন্টার বন্ধ হৈ যায়, হুলস্থুল হৈ যায়, 100-150 মানুহে বুথত ভোট দিব নোৱাৰে। আপোনালোকক মই আকৌ এবাৰ অনুৰোধ কৰিলো, সকলোৱে যাতে আপোনালোকে 26 তাৰিখে ৰাতিপুৱাই ভোট দিব আহে। মই যিখিনি কথা আপোনালোকক কলো সেইখিনি কাম কৰাৰ দায়িত্ব মোৰ। আপোনালোকে মাত্ৰ আমাক আশীৰ্বাদ কৰিব, আপোনালোকে আমাক ভোট দিব আৰু আপোনালোকে আশীৰ্বাদ কৰিব। মই আপোনালোকৰ কাৰণে দিনে ৰাতিয়ে কাম কৰি গৈ থাকিম। হ'ব? কি বহুত মানুহৰ ৰেচন কাৰ্ড হোৱা নাই, আধাৰ কাৰ্ড। কাৰ কাৰ আধাৰ কাৰ্ড নাই হাত দাঙকচোন। মই 4-5 মাহৰ ভিতৰত আপোনালোকক আধাৰ কাৰ্ডটো কৰি দিম। হ'ব? যাৰ যাৰ আধাৰ কাৰ্ড হোৱা নাই মই আধাৰ কাৰ্ডখিনি কৰি দিম, আপোনালোকে চিন্তা নকৰিব। ৰেচন কাৰ্ড আছে নে নাই? আছে, খালি আধাৰ কাৰ্ড নাই, হয় নে নহয়? হ'ব। আৰু এটা আমাৰ কাৰ্বি আংলঙত আৰু এটা আছে যে চৰকাৰী ঘৰ বহুত মানুহে পোৱা নাই, হয় নে নহয়? হয়নে? চৰকাৰী ঘৰ কিয় পোৱা নাছিলে? আগতে আমাৰ পঞ্চায়তৰ মানুহবিলাকে গৈ জিঅ' টেগিং কৰে, কাৰবাৰ কৰে, কাৰবাৰ নকৰে, আৰু দুই এজনে অলপ পইচাও ঘোষ লৈ লয় জিঅ' টেগিং কৰাৰ কাৰণে, হয় নে নহয়? এইবাৰ মই এটা নতুন নিয়ম কৰিছো, আপোনালোকৰ ঘৰৰ ফটো আপোনালোকে নিজে ল'ব আৰু জিঅ' টেগিং আপোনালোকে নিজে কৰিব পাৰিব। মই আপোনালোকক সুবিধা কৰিম। এই যে নিজে জিঅ' টেগিং কৰিব, তেতিয়া আৰু কোনেও ঘৰৰ পৰা বঞ্চিত নহব। নহলে সব অফিচাৰ ভাল, কিন্তু কিছুমান তাৰ মাজত বেয়াও আছে। 20,000 টকাও খুজি দিয়ে, 25,000 টকাও খুজি দিয়ে জিঅ' টেগিং কৰাৰ কাৰণে। সেইকাৰণে এইবাৰ জিঅ' টেগিং, নিজৰ ঘৰৰ জিঅ' টেগিং আপোনালোকে নিজে কৰি দিব আৰু আমি আপোনালোকক ঘৰ চেংচন কৰি দিম। হ'ব? কোনে কোনে ঘৰ পোৱা নাই হাত দাঙকচোন। অৰুণোদয়টো বহুতে পাইছে, কিন্তু ঘৰ বহুতে পোৱা নাই, হয় নে নহয়? আচ্ছা, কোনে কোনে ঘৰ পাইছে হাত দাঙক। ঘৰ পোৱা মানুহৰ সংখ্যা বহুত কম আছে। তুলিৰাম জি, सबको घर देना पड़ेगा, है ना? নহয়? প্ৰথমতে অৰুণোদয়, তাৰ পিছত ঘৰ। ঠিক আছে? বহুত বহুত ধন্যবাদ। আকৌ ভোট দিব ক'ব লাগিব নেকি? ভোট দিব ক'ব লাগিব নেকি? তেনে মোৰ লগত সকলো একেলগে ভাৰত মাতা কি অলপ পিছুৱাই। যদি CM বাগৰি যায় তেতিয়াহ'লে আমাৰ দিগদাৰ হৈ যায়। আপোনালোক চব মেৰা সাথ বলিয়ে, একেলগে কওক ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, অমৰ সিং টিসু জিন্দাবাদ, অমৰ সিং টিসু জিন্দাবাদ, বিজেপি জিন্দাবাদ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতরম।